আমাৰ প্ৰথম কথাটো হ'ল যে যোৱাকালি চিচিটুৱাই গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰিছে আৰু সেইখন সংবাদমেলত তেখেতলোকে কেইবাটাও স্পৰ্শকাতৰ বিষয়ৰ ওপৰত তেখেতলোকৰ মন্তব্য ৰাখিছে। চিচিটুৱাৰ অধিকাৰ আছে যে জনজাতিসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে মাত মতা আৰু তেখেতলোকে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ স্বাৰ্থ সুৰক্ষাৰ কাৰণে কথা কোৱাটো গণতান্ত্ৰিক ব্যৱস্থাত হেতু যুক্তিসংগত। কিন্তু তাৰ লগতে অন্যান্য যিকেইটা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদাৰে অসমত জীয়াই থকাৰ পৰিৱেশটো ৰচনা কৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে তেখেতলোকে যি ধৰণৰ বক্তব্য ৰাখিছে সেইটো অগণতান্ত্ৰিক আৰু অসাংবিধানিক কথা বুলি আমি বিবেচনা কৰিছোঁ। আৰু তেখেতলোকে বিশেষকৈ আদিত্য খাকলাৰী ডাঙৰীয়াই কেইটামান আনকনষ্টিটিউচনেল শব্দ ব্যৱহাৰ কৰিছে। এই কথাকেইটাৰ ওপৰত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এনেধৰণৰ কথাক আমি গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ দিছোঁ। তেখেতে কৈছে যে বহুলভাৱে জনবহুল আৰু উন্নতিৰ শিখৰত থকা জনগোষ্ঠী বিশেষকৈ আহোম জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পাব নালাগে। তেখেতে এই ধৰণৰ বক্তব্য ৰাখিছে যে আহোম জনগোষ্ঠী বহুত ডেভেলপ, গতিকে এটা ডেভেলপ জনগোষ্ঠীক যদি জনজাতিৰ মৰ্যাদা দিয়া যায় তেতিয়াহ'লে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ অধিকাৰ খৰ্ব হ'ব। আকৌ তেখেতে এনেকৈও কৈছে যে আহোম জনগোষ্ঠীৰ সংগঠনবিলাকে অসমত জনজাতিকৰণ মৰ্যাদা নোপোৱাৰ আগতেই দাদাগিৰি কৰিছে, জনজাতিৰ এগেইনষ্টত আন্দোলন কৰিছে। এই ধৰণৰ ভুল বাৰ্তাৰে অসমৰ জনজাতীয় ৰাইজ আৰু জনগোষ্ঠীয় ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে। মই প্ৰথমেই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ, তেওঁ ক'বৰ দৰে আহোম জনগোষ্ঠীৰ কোনো নেতাই এই ধৰণৰ বিৰূপ মন্তব্য কৰা নাই। আৰু দ্বিতীয়তে জনজাতিৰ এগেইনষ্টত আহোম জনগোষ্ঠীৰ মানুহে এই ধৰণৰ পদক্ষেপ হাতত লোৱা নাই। তেওঁ কথাৰ প্ৰসংগত কৈছে যে শিৱসাগৰ জিলা পৰিষদৰ চিটটো ST ৰিজাৰ্ভেশ্যন হোৱাৰ কাৰণে শিৱসাগৰত এক আন্দোলনমুখী পৰিৱেশৰ সৃষ্টি হৈছিল। টাই আহোম ছাত্ৰ সন্থাই আৰু টাই পাই ইয়াক প্ৰতিবাদ কৰিছিল। কিন্তু তেওঁ জনাটো ভাল যে আমি টাই আহোম ছাত্ৰ সন্থাই সম্পূৰ্ণৰূপে তাক সমৰ্থন দিছিলোঁ আৰু আমি বন্ধটো উঠাই লৈছিলোঁ। আমি বন্ধ দিবলৈ দিয়া ইয়াত নাছিলোঁ, গতিকে আমি দাদাগিৰি কেতিয়াও কৰা নাই। আৰু জনজাতীয় ৰাইজক আমি লগত লৈ কামবিলাক কৰিছিলোঁ। তেওঁ হয়তো জ্ঞাত নহয় বা তেওঁ খবৰ ৰখা নাই যে যেতিয়া শিৱসাগৰৰ দলপাত এগৰাকী জনজাতীয় মিচিং সম্প্ৰদায়ৰ ছোৱালীক যেতিয়া ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা নিৰ্যাতিত কৰা হৈছিল, তাৰ বিৰুদ্ধে সদৌ টাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰত এক প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি কৰিছিল আৰু সকলোকে লগত লৈ এক আন্দোলন কৰিছিল, যাৰ কাৰণে এই জনজাতীয় আমাৰ ভগ্নীগৰাকীয়ে ন্যায় পাবলৈ সক্ষম হৈছিল আৰু তেওঁ চৰকাৰী চাকৰিত নিয়োজিত হৈছিল। আৰু পিছত এই যিজন সেনা বাহিনীয়ে এই ধৰণৰ কৰ্মকাণ্ড কৰিছিল তেখেতৰ ওপৰত একশ্যন লোৱা হৈছিল। এই কথাকেইটা আমি সংবাদ মাধ্যমৰ জৰিয়তে আদিত্য খাকলাৰী ডাঙৰীয়া আমি জনাই দিব বিচাৰিছোঁ আৰু লগতে জনজাতীয় ৰাইজ আৰু জনগোষ্ঠীয় ৰাইজক এই বাৰ্তাটো দিব বিচাৰিছোঁ যাতে ভুল বাৰ্তাৰে আমাৰ মাজত বিভেদৰ ৰাজনীতিটো নকৰে। যিটো কাম চৰকাৰে কৰি আছে সেই কামটো নন পলিটিকেল অৰ্গেনাইজেশ্যন হিচাপে তেখেতে কৰাটো আমি নিবিচাৰোঁ, কাৰণ ব্যক্তিগত হিচাপে আমি তেখেতক শ্ৰদ্ধা কৰোঁ,
তেওঁ এজন জ্যেষ্ঠ ব্যক্তি আৰু তেখেতে এটা দায়িত্বত আছে গতিকে তেখেতক আমি যথেষ্টখিনি ৰেছপেক্ট দিওঁ গতিকে তাৰ অৰ্থ এইটো নহয় যে যিহকে মন যায় তেখেতে তিহকেই ক'ব আৰু আমাৰ মাজত বিভাজনমুখী কাণ্ড কাৰখানাৰ জৰিয়তে এক পৰিৱেশ ৰচনা কৰিব তেওঁ দ্বিতীয় কথা কৈছে যে আহোমসকল যিহেতু আগবঢ়া গতিকে এটা ছ'চিঅ' ইকনমিক ছাৰ্ভে হোৱাটো তেখেতে বিচাৰিছে আৰু আমিও কৈছোঁ যে আমি এটা ছ'চিঅ' ইকনমিক ছাৰ্ভে হোৱাটো আমি মনে প্ৰাণে কামনা কৰোঁ আজি এই প্ৰেছ মিটৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি এটা দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে আপুনি এখন বিশেষজ্ঞ কমিটিৰ দ্বাৰা এটা ছ'চিঅ' ইকনমিক ছাৰ্ভে আপুনি কৰক এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে আৰু যিসকলে জনজাতীয় মৰ্যাদা বিচাৰি আছে এই সকলোকে লগত লৈ এটা ছ'চিঅ' ইকনমিক ছাৰ্ভে কৰিবৰ কাৰণে আমি আপোনালোকৰ মাধ্যমেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক আমি অনুৰোধ জনাইছোঁ কাৰণ 1971ত বড়োসকলে জনজাতীয় মৰ্যাদা পাইছিল আৰু সাংবিধানিক সুৰক্ষাৰ মাজেৰে তেখেতলোকে এইখন অসমত বসবাস কৰি আছে আৰু 1971ৰ পৰা আজিলৈকে তেখেতলোক এনেকুৱা ধৰণে আগবাঢ়ি গুচি গৈছে যে তেখেতলোকে অসমৰ ভিতৰত অন্য এখন ষ্টেট পাবলৈ সক্ষম হোৱাৰ দিশে গৈছে ষ্টেট আণ্ডাৰ ষ্টেট পলিচি লৈ তেখেতলোকে আগবাঢ়িছে আৰু সেইকাৰণে BTAD গঠন কৰিছে আৰু যদি গৃহ আৰু ফাইনেন্স ডিপাৰ্টমেণ্টটো তেখেতলোকৰ হাতলৈ গুচি যায় তেতিয়া সম্পূৰ্ণৰূপে বড়োলেণ্ড ছেপাৰেট হৈ গুচি যাব আৰু ষ্টেট আণ্ডাৰ ষ্টেট পলিচিৰ দ্বাৰা সেই কামটো কৰি থকা হৈছে আৰু 1971ৰ পৰা আজিলৈকে বড়োসকলে ইকনমি ছ'চিয়েল ইকনমি দিশত কিমান দূৰ আগবাঢ়িছে তাৰ এটা চেঞ্চাছ হ'ব লাগে বুলি আপোনালোকৰ মাধ্যমেদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাইছোঁ আৰু তাৰ লগতে আমি ছ'চিঅ' ইকনমিক ছাৰ্ভেটো কম্পেৰিজন বিটুইন আহোম এণ্ড বড়ো এইটো হোৱাটো আমি বিচাৰোঁ আমি কৈছোঁ যে হিষ্টৰিকেল ষ্টেটাছ কাৰেণ্ট ৰিকগনেশ্যন ইকনমিক ডেভেলপমেণ্ট ইনকম এমপ্লয়মেণ্ট এণ্ড ইকনমিক এক্টিভিটিজ এইকেইটাৰ ওপৰত কম্প্ৰিহেনশ্যনটো হ'ব লাগে বড়ো এণ্ড আহোম আৰু সম্পূৰ্ণ চাইণ্টিফিকেলি আৰু ষ্টেটিষ্টিকেলি এই কামটো হ'ব লাগে বুলি আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু আদিত্য ঠাকৰে ডাঙৰীয়াই যিটো প্ৰস্তাৱ দিছে সেই প্ৰস্তাৱটোক পূৰ্ণ সমৰ্থন জনাই এক্সিষ্টিং ট্ৰাইবেল আৰু যিসকলে জনজাতিৰ মৰ্যাদা বিচাৰি আছে তেখেতলোকৰ মানত ছ'চিঅ' ইকনমিক ছাৰ্ভেটো হ'ব লাগে বুলি কৈছোঁ আৰু তাৰ লগে লগে কম্পেৰিজন বিটুইন আহোম এণ্ড বড়ো আমাৰ মাজত এটা ইকনমিক ছাৰ্ভে হ'ব লাগে যে 1971ৰ পৰা আজিলৈকে বড়োসকলে কি পালে সেই কথাটো আমি জানিব লাগে আৰু আহোমসকলৰ প্ৰেজেণ্ট ষ্টেটাছটো অসমৰ ৰাইজে জানিব লাগে দ্বিতীয় এটা কথা তেখেতলোকে কৈছে আহোম ডেভেলপ যে আমি কৈছোঁ যে আহোমে যেতিয়া অসমত যেতিয়া মনাৰ্কি গভৰ্ণমেণ্ট আছিল তেতিয়া মনাৰ্কি আছিল তেতিয়া ৰাজতন্ত্ৰ আছিল ৰাজতন্ত্ৰৰ সেই সময়ত জিঅ'গ্ৰাফিকেল চিষ্টেমটো বেলেগ আছিল আজি জিঅ'গ্ৰাফিকেল চিষ্টেমটো বেলেগ সেই সময়ত আহোম ডেভেলপমেণ্টৰ হাৰিত আছিলে নাই সেই কথাটো সকলোৱে জানে আজিৰ তাৰিখৰ ষ্টেটাছটো আফটাৰ ইণ্ডিপেণ্ডেঞ্চ আমাৰ কি ষ্টেটাছ সেই কথাটো জানিবৰ কাৰণে অসমৰ ৰাইজ উদ্গ্ৰীৱ হৈ আছে গতিকে চৰকাৰক আমাৰ ফালৰ পৰা এই দাবীটো আমি উত্থাপন কৰিছোঁ দ্বিতীয় এটা কথা তেখেতে কৈছে যে আহোমে ক'ব লাগে যে 620টা বছৰ আহোমে ৰাজত্ব কৰা নাই আমি কৈছোঁ আমি 620টা বছৰ অসমৰ ৰাজত্ব কৰিছোঁ যিহেতু মনাৰ্কি গভৰ্ণমেণ্ট আছিল কিন্তু সেই সময়ত আমাৰ নীতি আদৰ্শ কি আছিল আমাৰ নীতি আদৰ্শ আছিল সাম্যবাদ আৰু সমাজবাদ সাম্যবাদ আৰু সমাজবাদৰ অৰ্থটো যদি আদিত্য ঠাকৰে ডাঙৰীয়াই বুজি পায় তেতিয়াহ'লে তেখেতে এই ধৰণৰ কথাকাণ্ডৰ মাজেৰে আহোম জনগোষ্ঠীটো সমালোচনাৰ টাৰ্গেট কৰি নললে হয় আৰু তেখেতক মই বিনম্ৰতাৰে জনাব বিচাৰিছোঁ যে আহোম জনগোষ্ঠীৰ ৰাইজে যদি সেই সময়ত আগ্ৰাসী মনোভাৱেৰে আক্ৰমণ কৰা সেই আক্ৰমণকাৰীসকলক 17 বাৰকে যদি ৰোধ নকৰিলে হয় তেতিয়াহ'লে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি অসমৰ কালচাৰ অসমৰ ভাষা অসমৰ কৃষ্টি অসমৰ বায়'ডাইভাৰ্চিটি সকলোবিলাকৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিল হয় গতিকে এই কথাটো তেখেতে জনাটো খুবেই প্ৰয়োজন আছে আজি আমি কৈছোঁ যে তেওঁ কৈছে যে আহোমৰ মুখ্যমন্ত্ৰীজন নাই বুলি তেখেতলোকে কওক আহোমৰ কেবিনেট মিনিষ্টাৰ নাই বুলি তেখেতলোকে কওক আহোমৰ MP নাই বুলি তেখেতলোকে কওক আমি কৈছোঁ আহোমৰ মুখ্যমন্ত্ৰী আছিল আহোমৰ MP আছিল আহোমৰ মুখ্য ন্যায়াধীশ আছিল আহোমৰ অধ্যক্ষ আমাৰ বিধানসভাৰ অধ্যক্ষ আছিল সেই কথা কিন্তু
আপোনালোকে মোক এটা কথা কওক যে বড়োসকলৰ কি তেনেকুৱা ব্যুৰক্ৰেচি নাছিল নেকি মই নামকেইটা কোৱা হৈছে যে হৰিশংকৰ ব্ৰহ্ম was the 19th chief election commissioner of India তেখেতে কনস্টিটিউশনাল এটা পদত তেওঁ 2015 চনৰ আছিল যে এই কথাটো জানো মিছা হ'ব দ্বিতীয় কথা ৰূপনাথ ব্ৰহ্ম তেখেতে 1938 বা 1967 তেখেতে কেবিনেট হিচাপে অসমত আছিল তেওঁ মন্ত্ৰিত্ব গ্ৰহণ কৰিছিল আৰু হি ওয়াজ দা ফাৰ্ষ্ট এমএলএ অফ বড়ো মানে এই কথাটো তেখেতলোকে ভুলকে ৰিয়েকশন কৰিব নালাগে আৰু দ্বিতীয় এটা কথা যে বিশ্বজিৎ দৈমাৰী কোন আছিল বিধানসভাৰ অধ্যক্ষ আছিল আৰু বিশ্বজিৎ দৈমাৰী ৰাজ্যসভাৰ কি আছিল সাংসদ আছিল দ্বিতীয়তে ৰঞ্জিত শেখৰ মুছাহাৰী তেওঁ ফৰ্মাৰ গভৰ্ণৰ আছিল মেঘালয়ৰ গতিকে এই ধৰণৰ কথা বতৰাবিলাকৰ মাজত এটা তেখেতলোকে মানুহৰ মাজত সন্দেহৰ সৃষ্টি কৰিব নালাগে যে আজি তেখেতলোকে কৈছে যে আহোমৰ মিনিষ্টাৰ আছিল আহোমৰ এমএলএ আছিল সব আছিল কিন্তু আমি যিকিজনৰ নাম কৰো তেখেতলোক কোন আছিল যে জনজাতীয় লোকসকলৰ মুখ্যমন্ত্ৰী কি অসমত নাছিল যে সৰ্বানন্দ সোণোৱাল অসমৰ কোনটো জনগোষ্ঠীৰ ৰিপ্ৰেজেন্টেটিভ মুখ্যমন্ত্ৰী হৈছিল ৰনোজ পেগু অসমৰ শিক্ষামন্ত্ৰী তেখেতে কোনটো জনজাতিৰ ৰাইজক প্ৰতিনিধিত্ব কৰিছে এই কথা বতৰাবিলাক আছে